হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মোৰো ভাল। এইকেইটা দিনটো আৰু ৰ'দ বৰষুণৰ দৰে চলি আছে। দিনত যদি অকণমান ৰ'দ দিয়ে, তাৰপাছত বৰষুণ দিয়ে, ৰাতি বৰষুণ। আৰু ভালে হৈছে, বৰষুণটো দি আছে কাৰণে অলপমান গৰমৰ অনুভৱটো এনেকৈ হোৱা নাই। কিন্তু কাপোৰ এগালমান হৈছে। ৰ'দটো আজি অকণমান দিয়া দেখা পাই অকণমান কাপোৰ ধুই দিলোঁ। কাপোৰবোৰ মেলি দিছোঁ, মানে শুকোৱা নাছিল কাৰণে। ভালদৰে নুশুকালে ৰ'দটো এনেকৈ দিছে য'ত কাপোৰবোৰ বাৰু নুশুকালে। আৰু ৰছী এনেকৈ বান্ধি আৰু ঘৰৰ ভিতৰতে শুকাব দিলোঁ, উপায় নাই আৰু। বেয়া দেখিছে কিন্তু উপায় নাই। মোৰ কামবোৰ বাৰু হৈ গ'ল ঠিক ঠাক কৰা। আপোনালোকে মোৰ যদি আগৰ ব্লগটো চোৱা নাই তেনেহ'লে চাই ল'ব, তলত লিংকটো দি দিছোঁ। আজি ব্লগটো মই ইভিনিং ষ্টাৰ্ট কৰিলোঁ, তো এতিয়া চাকি বন্তি দিব টাইম হৈছে, তো চাকি বন্তি দিওঁ। আপোনালোকে মোৰ ব্লগটো চাই থাকিব। ভাবিছিলোঁ চাকিখৰ এতিয়া জ্বলাওঁ, কিন্তু নাই, মই অলপ দোকানৰ পৰা আহোঁ, কাৰণ গধূলি হ'লে কিবা কিবি খাবৰ মন যায়, তো দোকানত যাওঁ। অকণমান বজাৰ আছে, তো বজাৰখিনি কৰি আনো, আহি মানে চাকিখৰ জ্বলাম। সদায় লুকাম বুলি ভাবি থাকোঁ, কিন্তু সদায় পাহৰি যাওঁ। আজি মনত পৰিছে, তো লুকাই দিছোঁ। এতিয়া ভাল লাগিছে দৰজাখন। তেতিয়া কিবা খালী লাগি আছিল, তো এতিয়া ভাল লাগিছে। কি আনিছা? চিকেন? ফাল্টু কৰবাৰ।
কি তুমি বনাব শিকা? चिकन